নমস্কাৰ, আজি হৈছে 30 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰে সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিস্ফোৰক মন্তব্য। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে 2026 চনত আকৌ তৃতীয়বাৰলৈ বিজেপি চৰকাৰ হ'ব। পাকিস্তানলৈ গৈ থকা নেতাই কেতিয়াও অসমৰ নেতৃত্ব ল'ব নোৱাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছ বি অসম মিডিয়াৰ সমুদৰ্শকক। 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল। অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে। পঞ্চায়ত নিৰ্বাচনতেই অসমত চাফা হৈ গ'ল কংগ্ৰেছ আৰু পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিবলৈ এতিয়া দুৰ্বিল লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে অমিত শ্বাহে। আৰু অসমত পুনৰ বিজেপি অগপৰ চৰকাৰে হ'ব। কংগ্ৰেছক কটাশ কৰিবাৰ গৰজিল গৃহমন্ত্ৰী অমিত শ্বাহ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়া পৰিলক্ষিত হৈছে। আৰু অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধী আৰু আৰ্ছাদ মাদানিক অপেন চেলেঞ্জ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াক বাধা দিয়ে লাভ নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ এছ বি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে ৰাহুল গান্ধী আৰু আৰ্ছাদ মাদানিক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক আৰু অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়াই জাগিছে। এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম। আৰু ইয়াৰ লগতে কেইবাটাও মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে কেৱল যে যুঁজিমেই এনে নহয়, আমি যুঁজিম আৰু জিকিমেই। ইয়াৰ লগতে তেওঁ কৈছে যে এয়াই হৈছে আমাৰ সংকল্প আৰু মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ম, আপোনালোকে যিমানে ধমকি দিব অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম অসমীয়াই কেনেকৈ জীয়াই থাকে আৰু এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি পুনৰ জয়ী হ'ম। আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উদান্ত ভাষণ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। পুনৰবাৰ জনাইছোঁ খবৰটো, ৰাহুল গান্ধী আৰু আৰ্ছাদ মাদানিক এবাৰ অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ উল্লেখ কৰি কৈছে যদি সাহস আছে তেন্তে অসমীয়াৰ লগত এবাৰ যুঁজি চাওক আৰু অসমীয়াৰ লগত এবাৰ যুঁজি চাওক। অসমীয়া জাগিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈ যিমানেই বিৰোধ কৰি থাকক, বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। উদ্ধাৰ কৰা হ'ব প্ৰতি টুকুৰা প্ৰতি ইঞ্চি ভূমি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। গৌৰৱ গগৈ যিমান বিৰোধ কৰিয়েই থাকক, বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। মন্তব্য আগবঢ়াইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু উদ্ধাৰ কৰা হ'ব প্ৰতি ইঞ্চি ভূমি, প্ৰতি টুকুৰা ভূমি। আৰু কংগ্ৰেছীসকলে যিমান বিৰোধ কৰি থাকক, মই এই ৰাজহুৱা মঞ্চৰ পৰাই কৈছোঁ বৰ্তমান দেশত বিজেপি চৰকাৰ আৰু এই বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিব। বেজীৰ আগৰ সমান মাটিও দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। মন্তব্য আগবঢ়াইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু 1,19,548 একৰ ভূমি বিজেপি চৰকাৰে বেদখলমুক্ত কৰিছে। আৰু শংকৰ মাধৱৰ এই ভূমিৰ পৰা প্ৰতি ইঞ্চি মাটি বেদখলমুক্ত কৰা হৈছে। এই তীব্ৰ হুংকাৰ এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু গৌৰৱ গগৈ যিমানেই বিৰোধ কৰি থাকক বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ
কৈছে যে বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক এবাৰ সকিউনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব আৰু চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি নলোৱাকৈ আমি ক্ষান্ত নাথাকোঁ আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীয়ে। এবাৰ ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহৰ সন্মুখতে ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক এবাৰ সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা আমি মাটি কাঢ়ি নলোৱাকৈ আমি ক্ষান্ত নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীয়ে এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আৰশ্বাদ মাদানীক শেষ কৰি দিয়াৰ ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীৰ নাথাকিব চিন চাপ, এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SP অসম মিডিয়াৰ সমুদৰ্শকক। আৰশ্বাদ মাদানী আৰু ৰাহুল গান্ধীক ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদানীৰ চিন চাপ নাইকিয়া কৰাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ। হাজাৰ হাজাৰ জনতাৰ সন্মুখতেই সংকল্প ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পুনৰ এবাৰ হেংদাং হাতত ল'ব অসমীয়াই, মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। চিনাকি মানুহক মাটি প্ৰদান কৰিব চৰকাৰে, কিন্তু অচিনাকি মানুহৰ শেষ টুকুৰা মাটিও কাঢ়ি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SP অসম মিডিয়াৰ সমুদৰ্শকক। ডাঙৰ খবৰ, অসমৰ মুছলমানক একেবাৰে শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এনেদৰে মন্তব্য কৰিছিল আৰশ্বাদ মাদানীয়ে। এই মন্তব্য কৰিছিল আৰশ্বাদ মাদানীয়ে আৰু কংগ্ৰেছত থাকোঁতেই RSSৰ ভাৱধাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্বক টিকট নিদিবলৈও সোনিয়া গান্ধীক পত্ৰ দিছিলোঁ মই, আৰশ্বাদ মাদানীয়ে এনেদৰে এতিয়া মন্তব্য কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ভাৰতখন শেষ কৰি দিছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানক অত্যাচাৰ কৰি আছে। মাদানী আৰু ৰাহুল গান্ধীক এবাৰ ধমক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মাদানীৰ চিন চাপ নাইকিয়া কৰাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ আৰু হাজাৰ হাজাৰ জনতাৰ সন্মুখতেই সংকল্প ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰশ্বাদ মাদানী আৰু ৰাহুল গান্ধীক ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক ডাঙৰ মন্তব্য। তেওঁ কৈছে যে সাৱধান, এই ভুল নকৰিব। এটা ভুল কৰিলেই উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব। আৰু এইবাৰ হাতজোৰ কৰি আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SP অসম মিডিয়াৰ সমুদৰ্শকক। আপোনালোক কোনেও বেয়া কাম নকৰিব। এটা ভুল কৰিলেই উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব আৰু আপোনালোকে সততাৰে কাম কৰক, নিষ্ঠা সহকাৰে প্ৰতিজন প্ৰতিনিধিয়ে কাম কৰক আৰু ভাল কাম কৰক। পঞ্চায়তৰ প্ৰতিনিধিয়ে ভাল কাম কৰিলেহে ৰাইজে আঁকোৱালি ল'ব, মন্তব্য আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু হাতজোৰ কৰি আহ্বান এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। তেওঁ কৈছে যে জাতি মাটি ভেটি অটুট থাকিলেহে জাতিৰ স্বাভিমান ৰক্ষা কৰিব পাৰিব আৰু অসমী আইৰ স্বাভিমান ৰক্ষা কৰা ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য। কংগ্ৰেছৰ দিনত আছিল অশান্তি আৰু বিজেপিৰ দিনত ঘূৰি আহিল শান্তি। খিলঞ্জীয়া ভূমিপত্ৰক অধিকাৰ দিয়াত সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৪৮,০০০ একৰ মাটি বেদখলমুক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু এইবাৰ উদান্ত ভাষণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ,
আপোনালোক কোনেও বেয়া কাম নকৰিব আৰু এটা ভুল কৰিলে উন্নয়নৰ প্ৰতিচ্ছবিখনেই নষ্ট হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ RSS প্ৰধান মোহন ভাগৱতৰ এক ডাঙৰ মন্তব্য। তেওঁ কৈছে যে ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। ইছলামৰ বাবে হিন্দুসকল বিপদত পৰিব বুলি ভয় বিয়পাই দিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদ্ৰক। গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। ইছলামক শেষ কৰাৰ চিন্তা কৰাসকল হিন্দু নহয়। হিন্দু মুছলমান প্ৰসংগত এইবাৰ RSS প্ৰধান মোহন ভাগৱতৰ এক ডাঙৰ মন্তব্য। ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমান ঊৰ্ধত ভাৰতবৰ্ষ। হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰে পাৰ্থক্য আছে। মন্তব্য RSS প্ৰধানৰ। আৰু ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশই ভয় বিয়পাই দিছে আৰু হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই, সেয়া হৈছে ভাৰতীয় আৰু ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ মন্তব্য আগবঢ়াইছে RSS প্ৰধান মোহন ভাগৱতে। আৰু ইছলামক শেষ কৰাৰ চিন্তা কৰাসকল হিন্দু নহয়। হিন্দু মুছলমান প্ৰসংগত এইবাৰ RSS প্ৰধান মোহন ভাগৱতৰ এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আৰু জানুৱাৰীৰ পৰাই প্ৰযোজ্য হ'ব এই নতুন আঁচনি। এই মুহূৰ্তৰ খবৰ জনাইছে SB অসম মিডিয়াৰ সমুদ্ৰককক। খানাপাৰাৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আৰু 2026 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই নতুন আঁচনিখন। কেৱল প্ৰতিনিধিগৰাকীয়েই নহয়, তেওঁলোকৰ নিকট আত্মীয় পাব এই সুবিধা। আৰু খানাপাৰাৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৰি কৈছে যে পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আৰু 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই আঁচনি। কেৱল প্ৰতিনিধিগৰাকীয়ে নহয়, তেওঁলোকৰ নিকট আত্মীয় পাব এই সুবিধা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, গৌৰৱময় খবৰ। দেশৰ ভিতৰতে শীৰ্ষত জিলিকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ, ভাল খবৰ। দেশৰ ভিতৰতে জিলিকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেশৰ শ্ৰেষ্ঠ পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু 44.6% লোকৰ ভোটেৰে তালিকাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰীগৰাকী। ইণ্ডিয়া টুডে অফ দ্য নেশ্যনৰ সমীক্ষাত প্ৰকাশ কৰিছে এই তথ্য। আৰু সমীক্ষা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ সন্তুষ্ট দেশৰ অধিকাংশ লোক আৰু ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ খবৰ। এবাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। 30 আগষ্টলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। শ উচ্ছেদিত পৰিয়াল লৈ ভাল খবৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বিষয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 30 আগষ্টলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। শ উচ্ছেদিত পৰিয়াল লৈ আহি গ'ল ভাল খবৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বিষয়া, বন বিভাগৰ লোক। গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপালৰ। শ উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ আৰু 30 আগষ্টত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া আৰু আন চৰকাৰী বিষয়াসকল। আৰু বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM, বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে। আৰু বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ, ঘৰ বাৰী স্থাপন, কৃষিকাৰ্য আদি কৰোঁতে প্ৰশাসন কিয় নিষ্ক্ৰিয় হৈ আছিল? বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন। আৰু জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও দিব পাৰিব অভিযোগ। আৰু এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব আপুনি। আৰু পুৱা 10:30 পৰা দিব পাৰিব আপুনি অভিযোগ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ বঙাইগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা।
এই মুহূৰ্তৰ খবৰ জনাইছোঁ বঙাইগাঁৱত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে। বনাঞ্চল দখল কৰা কাকো ৰেহাই নিদিয়াৰ লক্ষ্য জিলা প্ৰশাসনৰ। বেদখলকাৰীৰ ঘৰে ঘৰে জাননী আঁৰি দিছে বন বিভাগে। চৰকাৰী ভূমি খালী নকৰিলে অধিক কঠোৰ হ'ব প্ৰশাসন। আৰু উচ্ছেদৰ জাননীৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। আৰু বঙাইগাঁৱত চলিব এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা। মানিব লাগিব 14টা নিয়ম, অন্যথা বিপদ নিশ্চিত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়াৰে পৰা যধে মধে য'তে ত'তে খুলিব নোৱাৰিব মাদ্ৰাছা। মাদ্ৰাছা খুলিবলৈও মানিব লাগিব 14টা নিয়ম। আৰু 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে এই ডাঙৰ সিদ্ধান্ত। যধে মধে মাদ্ৰাছা খোলাক লৈ কঠোৰ হৈছে সদৌ অসম তানজিম মাদ্ৰাছা বোৰ্ড। আৰু মাদ্ৰাছাৰ নিয়ম নমনা লোকক দিয়া নহ'ব মাদ্ৰাছা খুলিবলৈ অনুমোদন। যধে মধে মাদ্ৰাছা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে এতিয়া মাদ্ৰাছা বোৰ্ড। আৰু এতিয়াৰ পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা। মাদ্ৰাছা খুলিবলৈ মানিব লাগিব 14টাকৈ নিয়ম। আৰু 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে এই ডাঙৰ সিদ্ধান্ত। যধে মধে মাদ্ৰাছা খোলাক লৈ এবাৰ কঠোৰ হৈছে সদৌ অসম তানজিম মাদ্ৰাছা বোৰ্ড।